ওয়েলকাম টু ডিজিটেল সাৰ্ভিচ আসাম। আপোনালোকৰ কাৰণে ভাল এটা খবৰ লৈ আহিলোঁ। যিবিলাকে DME এৰ নন টেকনিকেল গ্ৰেড 3 এক্সাম দিছিল তেখেতৰ ৰিজাল্টটো আহি গ'ল। এইটো আপোনাৰ এক্সামটো হৈছিল 30 মাৰ্চ 2025 আৰু পোষ্ট আছিল 2473। তো এইটো আপোনাৰ কি কৰিব লাগিব, এইটো ৰোল নম্বৰ দি এইটো চাব লাগিব। এইটো এটা PDF আছে, মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ৰিজাল্টৰ PDFটো পাই যাব। তাতে এইটো আপোনাৰ তাতে চিলেকশ্যন লিষ্টত নাম থকাৰ পিছত আপুনি স্কিল টেষ্ট এটা হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইটো আপোনাৰ 10টাৰ পৰা 5টালৈকে হ'ব। এইটো আপোনাৰ হ'ব 6 মাইল খানাপাৰা, গুৱাহাটী, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন, তাতে হ'ব। এইটো ডেটটো হ'ল আপোনাৰ 22, 23 আৰু 24 ছেপ্টেম্বৰ 2025 হ'ব। আৰু আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনটো হ'ব কেণ্ডিডেট মাষ্ট বেয়াৰিং অল দ্য ফলোয়িং ডকুমেণ্টছ ইন অৰিজিনাল ফৰ ভেৰিফিকেশ্যন এলং উইথ ওৱান ছেট অফ ফটোকপিজ টু ছাবমিটেড এট দ্য ভেনু। এইটো 6 মাইলত যেতিয়া যাব তাতে মানে আপোনাৰ অৰিজিনাল কপি লৈ যাবলৈ কৈছে আৰু আপোনাৰ জেৰক্স কপি জেৰক্স কপি লৈ যাবলৈ কৈছে, ফটো। তাৰপিছত আপোনাৰ DME যিটো এডমিট আছিল, যিটো এক্সাম দিছিল তাৰ এডমিটটো ল'ব লাগিব আৰু এটা ফটো আইডেণ্টি কাৰ্ড, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড বা পান কাৰ্ড হ'ব পাৰে। এজ প্ৰুফ এটা লাগিব, ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা আপোনাৰ পান কাৰ্ড বা মেট্ৰিকৰ এডমিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব। অল পাছ চাৰ্টিফিকেট ফ্ৰম SSLC। তো আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ আপোনাৰ সেইটো মেট্ৰিকৰ পৰা ডকুমেণ্টছ যিবিলাক আছে, বাৰ্থ চাৰ্টিফিকেটবিলাক লাগিব আৰু কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেটো লাগিব। PWD এইটো আপোনাৰ কিবা PWD চাৰ্টিফিকেট থাকিলে এইটো লৈ যাব, হেণ্ডিকেপ। আৰু এক্সচেঞ্জৰ কাগজটো লৈ যাব লাগিব আৰু এইটো আপডেট থাকিব লাগিব বা এক্সপায়াৰী যাতে নহয় এইটো লাগিব, নহ'লে আপুনি আপডেট কৰি লৈ যাব। আৰু 2 কপি ফটো, ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। তো আপোনালোকে এইটো ভিডিঅ' চাই কিনে যদি কিবা আপোনাৰ কামত আহে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু লেফ্ট ছাইডত থকা এইটো আপোনাৰ বেল আইকনটো ক্লিক কৰি ৰাখিব। নতুন ভিডিঅ' আহি থাকিব এই চেনেলত। থেংক ইউ।